দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে নেকি সিটিজেনশিপ এমেন্ডমেন্ট এক বিৰোধী কা বিৰোধী সভাৰ উদ্যোক্তাৰ গাড়ী লৈ ধাৰাসাৰ গুলিবৰ্ষণ খুমটাই হাবিয়াল গাঁৱত চাঞ্চল্যকৰ ঘটনা নিশা সংঘটিত হল ৰহস্যজনক গুলীচালনাৰ ঘটনা খুমটাইৰ কা বিৰোধী সভাৰ গুৰি ধৰোতা বিনয় বৰুৱাৰ গাড়ী লৈ লক্ষ্য কৰি নিশা ধাৰাসাৰ গুলীবৰ্ষণ দুৰ্বৃত্তৰ নিশা বিনয় বৰুৱা গৈছিল হাবিয়াল গাঁৱৰ প্ৰাঞ্জল ৰাজখোৱাৰ ঘৰলৈ ৰাজখোৱাৰ পদূলিত ৰখাই থৈছিল বৰুৱাৰ AS05H6926 নম্বৰৰ মাৰুতি ভানখনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ প্ৰায় 10 যায় গুলি যি আমি আমাৰ গণক পুখুৰীত আমি প্ৰতিবাদী কাৰ্যসূচী এটা পালন কৰিছিলোঁ মই আহি পেলাই এওঁৰ ঘৰতে অকণমান হিচাপ নিকাচৰ কিবা কাম এটা আছিলে মানে আহি পেলাই ৰ'লোঁ প্ৰায় 10 মিনিটমান হৈছে নেকি ভিতৰলৈ গৈছোঁ বহিছোঁ ধাপ ঢেৰ ফুটিছে আৱাজ হৈছে তাৰপিছতে যেতিয়া গাড়ীখনত ধাপ আৱাজ শুনিছোঁ তেতিয়া জানিলোঁ এইটো নহয় বম নহয় গুলি ইফালে ঘটনা সন্দৰ্ভত স্থানীয় বিধায়কলৈ অভিযোগৰ আঙুলি গাড়ীখনৰ গৰাকী বিনয় বৰুৱাৰ খুমটাই সমষ্টিৰ আমাৰ যিজন খুমটাই সমষ্টিৰ প্ৰতিনিধি MLA জনপ্ৰতিনিধিটো কৈ দিছে এজনক মাৰিবা 10 জনক মাৰিম এটা ঘৰ জ্বলাবা 10 জনক জ্বলাম গতিকে সেইজন MLA মানে সেইজন জনপ্ৰতিনিধি আণ্ডাৰত এইখিনি হোৱাটো তেনে স্বাভাৱিক কথা ঘটনাস্থলীত নিশা আৰক্ষী আৰু ৰাইজে উদ্ধাৰ কৰে কেইবাটাও খালী কাৰ্টিজ পঞ্চায়ত সভানেত্ৰী ৰীতা হাজৰিকাৰ ঘৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ এই মন্তব্য বিনয় বৰুৱাৰ বন্ধু প্ৰাঞ্জল ৰাজখোৱাৰ পত্নী তথা পঞ্চায়ত সভানেত্ৰী ৰীতা হাজৰিকাৰ ঘৰলৈ গুলিয়াইছে এই সাইডে একদম পুৰা চোতালত ৰৈ মোৰ এই সাইডে গুলিয়াইছে বাৰান্দাত গুলি পৰিছেহি বাৰান্দাত আহি গুলি পৰিছেহি আৰু পুৰা গুলিয়াইছে মানে গুলীবৰ্ষণৰ ঘটনাৰ পাছতেই হাবিয়াল গাঁৱত উপস্থিত হয় খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ গোলাঘাট আছুৰ উপদেষ্টা অভিৱৰ্তন গোস্বামী দিনবিলাকত য'তে ত'তে গুলি ফুটোৱা ঘটনা হৈছে আজি আনকি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ঘৰত আজি ইয়াত বাৰান্দাত আহি গুলি ফুটাইছে চৰকাৰখনে ইতিমধ্যে দমন আৰম্ভ কৰিছে আৰু সেই দমন কৰিবৰ কাৰণে আজি এনেধৰণৰ ঘটনা সংঘটিত হৈছে নিশাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী অধীক্ষকৰ মন্তব্য एक इंटरोगेशन प्रोसेस हमने शुरू किया है टीम बना के जीरो इन करने का कोशिश कर रहे हैं और साथ में जो टेक्निकल एविडेंस कलेक्ट करने का काम है वो भी प्रोसेस चल रहा है वी आर होपफुल कि आइडेंटिफिकेशन थोड़ा जल्दी हो जाना चाहिए ওদালগুৰিতো চাঞ্চল্যকৰ ঘটনা আছু নেতাৰ গাড়ীত আক্ৰমণ দুৰ্বৃত্তৰ নিশা ওদালগুৰিৰ আছু নেতা ইন্তাজুল আলীৰ গাড়ীত আক্ৰমণ কৰে দুৰ্বৃত্তই ওদালগুৰিৰ খ্ৰীষ্টানপাৰাত সংঘটিত হয় এই ঘটনা ইন্তাজুলৰ দাবী দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল তেওঁৰ গাড়ীলৈ লক্ষ্য কৰি কিন্তু সৌভাগ্যবশতঃ ৰক্ষা পৰে গাড়ীত থকা ইন্তাজুলসহ অইন কেইজন সতীৰ্থ এজন বাইক চলাই আছে এজনে পিছফালে বহি আছিল মানে হঠাৎ কিবা এটা ওলোৱা যেন পালো মই সাইডত বহি আছিলোঁ তো ড্ৰাইভাৰ ই চলাই আছে অনুপে চলাই আছিলে তাৰপিছত হঠাৎ মই ভাবিলোঁ কি ৰুমাল ওলাইছে নেকি তাৰপিছত ওলাই তাৰমানে এনেকৈ ডাইৰেক্ট এনেকৈ আৰু মানে পিষ্টল নে কি এইটো মানে আমি মানে ধৰিব পৰা নাই আমাৰ আপাৰত আছিলে আমাৰ গাড়ীখন তাৰপিছত ঠাসকে আৱাজ এটা উঠিলে খুমটাই আৰু ওদালগুৰিৰ ঘটনাৰ পাছত ৰাজ্যজুৰি অব্যাহত আছে চাঞ্চল্য আচলতে কা বিৰোধী একাংশ লোক এতিয়া দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে নেকি সেই প্ৰশ্নই জোকাৰিছে সৰ্বত্ৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ